নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 12 জানুৱাৰী 2024 অসমীয়া 27 পুহ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু জ্যেষ্ঠ সময় 4:35। আজি হৈছে নৱমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে অতি শুভ দিন। আপোনাৰ দাঁতৰ লগত কিবা সমস্যা হ'ব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰা হাতত লোৱাৰ সম্ভাৱনা আছে। এলাহৰ পৰা আঁতৰি থকা উচিত। বৃষ ৰাশি। গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব। কিছুমান বিশেষ কাৰণত পৰিয়ালত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় লেনদেনত সাৱধান হওক। মানুহে আপোনাৰ কামৰ শলাগ ল'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। মিথুন ৰাশি। ঘৰৰ পৰিৱেশ যথেষ্ট সুখদায়ক হ'ব। আপুনি আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ বাবে ধন খৰচ কৰিব। আপুনি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লাভ কৰিব। আপুনি হয়তো কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পত্নীক উপহাৰ দিব পাৰে। আপোনাৰ সন্তানৰ আচৰণে আপোনাক আনন্দৰে ভৰাই তুলিব। কৰ্কট ৰাশি। মনটো কিবা কাৰণত অস্থিৰ হৈ পৰিব। মূৰৰ বিষ আৰু কোষ্ঠকাঠিন্যত আক্ৰান্তসকলৰ বাবে দিনটো শুভ নহয়। নেতিবাচক চিন্তাই আপোনাক অসুবিধা দিব পাৰে। অপ্ৰয়োজনীয় কথাত বেছি গুৰুত্ব নিদিব। উচ্চ প্ৰযুক্তিৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি জড়িত হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক ৰোমান্টিক হৈ পৰিব পাৰে। আপুনি হয়তো আপোনাৰ আপোনজনৰ পৰা এটা উল্লেখযোগ্য উপহাৰ লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব। ব্যৱসায়িক কামত বন্ধু-বান্ধৱীৰ সহায় ল'ব পাৰে। কন্যা ৰাশি। পাৰিবাৰিক জীৱন অতি সুখদায়ক হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কিছুমান মানুহে আপোনাৰ কামত হস্তক্ষেপ কৰিব পাৰে। কৰ্মক্ষেত্ৰত বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰি থাকিবলৈ আপুনি সাৱধান হওক। তুলা ৰাশি। আপোনাৰ এটা পুৰণি ইচ্ছা পূৰণ হ'ব পাৰে। সম্পত্তি ক্ৰয় বিক্ৰয় কৰি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। বৃহৎ প্ৰজেক্টত বিনিয়োগ কৰিব পাৰে। বিপৰীত লিংগৰ মানুহৰ প্ৰতি আকৰ্ষিত হ'ব। কামুক চিন্তাই আপোনাক অসুবিধা দিব পাৰে। যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বৃশ্চিক ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত সুসম্পৰ্ক বজাই ৰাখিব লাগে। আপোনাৰ মনোবল অলপ কম হ'ব পাৰে। অস্বাস্থ্যকৰ খাদ্যই আপোনাৰ স্বাস্থ্যৰ নেতিবাচক প্ৰভাৱ পেলাব। শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। চকুত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ ব্যৱসায়ৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। নতুন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। আপোনাৰ কৰ্ম পদ্ধতিৰ উন্নতি হ'ব। পৰিয়ালৰ ব্যৱসায়ৰ পৰা আপুনি লাভৱান হ'ব পাৰে। মকৰ ৰাশি। আপুনি হয়তো নতুন কাম এটা আৰম্ভ কৰিব পাৰে। ষ্টক মাৰ্কেটত পূৰ্বৰ বিনিয়োগে ভাল ফলাফল দিব। আপোনাৰ স্বাস্থ্য কিছু দুৰ্বল হ'ব পাৰে। কৰ্মক্ষেত্ৰত অধিক দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। মানুহে নিজৰ স্বাৰ্থৰ কাৰণে আপোনাৰ লগত যোগাযোগ ৰাখিব বিচাৰিব পাৰে। কুম্ভ ৰাশি। আপোনাৰ কামবোৰ আশা কৰাতকৈ কিছু পিছত সম্পূৰ্ণ হ'ব। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে আপুনি সফল হ'ব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ এই কৃতিত্বত অতিশয় সন্তুষ্ট হ'ব। আপুনি আপোনাৰ সন্তানৰ শিক্ষাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি শক্তিশালী হ'ব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি হয়তো আপুনি যথেষ্ট ব্যস্ত থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত যন্ত্ৰপাতিৰ সমস্যা হ'ব পাৰে। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। আজি আপুনি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰিব। বৰ্তমানৰ পৰিৱেশৰ প্ৰতি আপুনি অতি সাৱধান হোৱা উচিত। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।